সামাজিক মাধ্যমত বিশেষকৈ চৰ্চা হৈ আছে হাফিজ বছিৰ কাছিমি চাহাবৰ কথা, যিগৰাকী বিলাসীপাৰা পশ্চিম সমষ্টিৰ 4বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেখেতে আচলতে সামাজিক মাধ্যমত এটা ঢেউ উঠিছে যে দলৰ পৰা পদত্যাগ কৰিছে বুলি। আচলতে এই সম্পৰ্কে আমি সঠিকভাৱে তথ্য সংগ্ৰহ কৰিবৰ কাৰণে আহিছোঁ AIUDF দলৰ কেন্দ্ৰীয় উপসভাপতি আৱাল মজিদ ডাঙৰীয়াৰ কাষলৈ। আচলতে হাফিজ বছিৰ আহমেদ চাহাবৰ ক্ষেত্ৰত কি হৈছে, তেখেতে দলৰ পৰা পদত্যাগ কৰিছে নে আচলতে পদবীৰ পৰা পদত্যাগ কৰিছে? একচুৱেলি এই কথাটো এনেকুৱা যে আমি বাহিৰে আহু কাৰণে পহু কাৰণে শুনিছোঁ, কিছুমান ছ'চিয়েল মিডিয়াত তেনেকুৱা বাতৰি শুনিছোঁ যে তেখেতে দলৰ পৰা পদত্যাগ কৰিছে এই বুলি শুনিছোঁ। মই যিহেতু কেন্দ্ৰীয় কাৰ্যালয়ত দায়িত্বটো আছোঁ, গতিকে এনেকুৱা ধৰণৰ কিবা পদত্যাগ পত্ৰ যিমানে আহে চব কেন্দ্ৰীয় কাৰ্যালয়ত আহে, আৰু এতিয়ালৈকে আমি কেন্দ্ৰীয় কাৰ্যালয়ত তেখেতৰ পদত্যাগ পত্ৰ পোৱা নাই। এইটো এটা ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত মই নিজে আশ্বস্ত হোৱাৰ কাৰণে তেখেতৰ গোৱালপাৰাত থকা বাসভৱনত গৈছিলোঁ আজি। তেখেতৰ লগত আমি বিতংভাৱে আলোচনা হৈছে। তেখেতে দলৰ পৰা পদত্যাগ কৰা নাই। এই দলৰ প্ৰতি তেখেতৰ বহুত আনুগত্য আছে, বহুত ত্যাগ আছে, বহুত তেখেতৰ অৰিহণা আছে। দলৰ জন্মলগ্নৰ পৰা তেখেতে দলৰ লগত লাগি আছে, আজিও তেখেতে দলৰ লগত আছে। দলৰ পৰা তেখেতে পদত্যাগ কৰা নাই। তেখেতৰ কিবা এটা কাৰণত নিজৰ কিবা এটা কাৰণত তেখেতে সেই কাৰণটো যে আমি প্ৰকাশ কৰিব নোৱাৰোঁ। ব্যক্তিগত কাৰণত কিছু আৱেগ হৈ তেখেতে তেওঁৰ পদবীৰ পৰা, অৰ্থাৎ তেওঁ সাধাৰণ সম্পাদক প্ৰশাসন বুলি যিটো পদবীত আছিলে সেই পদবীৰ পৰাহে পদত্যাগ কৰিছে। দলৰ কিন্তু প্ৰাথমিক সদস্যৰ পৰা তেখেতে পদত্যাগ কৰা নাই বুলি তেখেতে আমাক জনাইছে, আৰু এইটোৱে সত্য কথা। গোৱালপাৰা পূব সমষ্টিৰ পৰা তেখেতৰ নামটো ঘোষণা কৰা হৈছে ইতিমধ্যে প্ৰথম প্ৰাৰ্থী হিচাপে। আচলতে তেখেতে গোৱালপাৰা পূব সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নে নাই? নহয়, এতিয়ালৈকেতো বিধানসভাৰ অধিসূচনা জাৰি হোৱা নাই, আৰু আমাৰো বাস্তৱ অৰ্থত দলৰ কাক ক'ত প্ৰাৰ্থিত্ব দিব সেই ক্ষেত্ৰতো কোনো বাছনি হোৱা নাই, আনুষ্ঠানিকভাৱে কোনো বাছনি হোৱা নাই। কিন্তু এটা কথা ঠিক, তেখেতে যিহেতু এজন আমাৰ অতি লেখত ল'বলগীয়া এজন বিষয়ববীয়া, আমাৰ মাননীয় সভাপতিয়ে তেখেতক গোৱালপাৰা পূবৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ইতিমধ্যেই ঘোষণা কৰি থোৱা আছে। আৰু আমি জনামতে তেখেতে ইতিমধ্যে প্ৰচাৰ কাৰ্য ৰাইজৰ মাজত ৰাইজৰ লগত ভাৱ বিনিময় ইতিমধ্যে আৰম্ভ কৰিছে। আৰু ৰাইজৰ পৰা আমি বিভিন্ন ঠাইৰ পৰা গম পোৱা মতে ৰাইজেও তেখেতক যথেষ্ট সঁহাৰি দিছে, কাৰণ তেখেত এজন অভিজ্ঞ ৰাজনীতিবিদ আৰু বহুত সৎ ৰাজনীতিবিদ। তেখেতৰ কোনো কলংক নাই, কোনো বদনাম নাই। তেখেতে আৰু বিধানসভাত কেইবাবাৰো তেখেতে অধ্যক্ষৰ আসনত বহি বিধানসভা পৰিচালনা কৰিছিল, আৰু বেষ্ট পাৰ্লিয়ামেণ্টাৰিয়ান হিচাপে দুবাৰকৈ তেখেতে বঁটা পাইছিল। গতিকে তেনেকুৱা এজন বিজ্ঞ ব্যক্তি এজনে হঠাৎ এটা ভুল কাম নকৰে। তেখেতে দলৰ পৰা পদত্যাগ কৰাও নাই, আৰু তেখেতে মাত্ৰ পদবীৰ পৰা পদত্যাগ কৰিছে। এইটো হয়তো তেখেতৰ যিটো কাৰণত কৰিছে সেইটো এটা প্ৰতিবাদী এটা কাৰ্যকলাপ হ'বও পাৰে। আমি এই ক্ষেত্ৰত ঠিক ক'ব নোৱাৰোঁ। আমাৰ দলৰ মাননীয় সভাপতি এতিয়া বাহিৰত আছে, ভাৰতবৰ্ষৰ বাহিৰত আছে। তেখেতে আহিলে নিশ্চয় এই বিষয়ত সহজ সংবিধান ওলাব বুলি আমি বিশ্বাস কৰোঁ। এতিয়া দলৰ এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সদায় বিচাৰিম যে দলৰ যিমান সংগঠন ভাল হয়, আৰু ইতিমধ্যে আমি প্ৰতিটো সমষ্টিৰ আমি কিছুমান অবজাৰভাৰ নতুন কৰি আমি নিয়োগ কৰিছোঁ, সংগঠন নিয়োগ কৰিছোঁ। গতিকে আমি বিচাৰোঁ যে দলটোৰ এই সময়ত সংগঠন ত্বৰান্বিত কৰাৰ কাৰণে নিশ্চয় আমি চেষ্টা অব্যাহত আছে। আৰু গতিকে এই দলৰ স্বাৰ্থত ইমান দিনে তেওঁ নিজে গঢ়া এটা দল এটা যাতে বিপদগ্ৰস্ত নহয়, তাৰ কাৰণে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মই আকুণ্ঠ আহ্বান জনাম তেখেতক, যাতে তেখেতে এই পদত্যাগ পত্ৰ উঠাই লয় আৰু দলত আগতকৈ ভালমতে আৰু কাম কৰে, নিষ্ঠাৰে কাম কৰে, আৰু শক্তিশালী যাতে এটা বলিষ্ঠ নেতৃত্ব দি দলটোক ৰক্ষা কৰে। এয়া আছিল AIUDF দলৰ কেন্দ্ৰীয় উপসভাপতি আৱাল মজিদ ডাঙৰীয়া। তেখেতে স্পষ্টভাৱে জনাইছে যে হাফিজ বছিৰ কাছিমি চাহাব দলৰ পৰা পদত্যাগ কৰা নাই। তেওঁক যিটো দলে পদবী নিয়োগ কৰিছিল সেই পদবীৰ পৰাহে কেৱল অব্যাহতি বিচাৰিছে। দলে এতিয়ালৈকে সেই তেখেতৰ আবেদনটো গ্ৰহণ কৰা নাই বুলি স্পষ্টভাৱে
আমাক জনালে।